নমস্কাৰ আজি মই আপোনালোকৰ আগত ভোটাৰ কাৰ্ডখন কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব তাকে মই আজি এই ভিডিঅ'টোত দেখুৱাম আপোনালোকৰ ভোটাৰ কাৰ্ডখন যদি হেৰাইছে বা নতুনকৈ যদি আপোনালোকে এপ্লাই কৰিছে এনেদৰে আপুনি ডাউনলোড কৰিব পাৰিব প্ৰথমতে আপুনি গুগলত গৈ ভোটাৰ বুলি সাৰ্চ কৰিব যোনটো প্ৰথম লিংক দেখিছে তাতে আপুনি ক্লিক কৰিব এতিয়া অলপ তলত গৈ পেনে ৰাইট সাইডত য'ত ই-ইপিক ডাউনলোড বুলি আছে তাত আপুনি ক্লিক কৰি দিব এতিয়া আপুনি মোবাইল নম্বৰ আৰু ক্যাপচা কোডটো দি পেনে ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব এতিয়া আপুনি OTPটো এন্টাৰ কৰি পেনে ভেৰিফাই এণ্ড লগইনত ক্লিক কৰি দিব ইয়াত আপুনি ইপিক নম্বৰটো দি দিব নহলে যদি নতুনকৈ এপ্লাই কৰিছে তেন্তে ৰেফাৰেন্স নম্বৰত ক্লিক কৰিব এতিয়া ইপিক নম্বৰটো দি পেনে ষ্টেট আসাম বুলি দিব তাৰ পিছতে সাৰ্চত ক্লিক কৰি দিব আপোনাৰ ৰেকৰ্ডটো ওলোৱা পিছত তলত যাব সেন্ড OTPত আপুনি ক্লিক কৰি দিব OTPটো দিয়াৰ পিছত আপুনি ভেৰিফাইড ক্লিক কৰি দিব ডাউনলোড ই-ইপিক বুলি আছে তাতে আপুনি ক্লিক কৰিব আৰু ডাউনলোড কৰি ল'ব ভোটাৰ কাৰ্ডখন এইখন আপুনি PVC কাৰ্ডত বনাই ল'ব আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেন্তে লাইক আৰু সাবস্ক্ৰাইব এটা কৰি দিব